অসমত স্বাৱলম্বিতাৰ উৎস হৈছে বন্ধন বেংক। ব্যৱসায়ৰ পৰা আত্মনিৰ্ভৰৰ বাবে প্ৰান্তে প্ৰান্তে জনসাধাৰণৰ দৃষ্টি বন্ধন বেংকত। আমি ক'ব বিচাৰিছো সোণাৰী চহৰৰ সোণাৰী বেংকিং ইউনিট বন্ধন বেংকৰ জৰিয়তে স্বাৱলম্বী হোৱা কিটচেন এপ্লায়েন্স নামৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অংকিত চামুৰীয়া। বন্ধন বেংকৰ দ্বাৰা লোন লৈ বা তাৰ পৰা আৰ্থিক সাহায্য লৈ বহুতো বেনিফিচিয়াৰী উপকৃত হৈছে আৰু বহুতে বন্ধন বেংকৰ পৰা টকা সংগ্ৰহ কৰি কম সুদৰ বিনিময়ত তেখেতসকলে নিশ্চয় বহুতো ব্যৱসায় কৰিবলৈ সক্ষম হৈছে, যিটো ব্যৱসায়ৰ পৰা তেওঁলোকে ঘৰ পোহপাল, পৰিয়াল পোহপাল বা বিভিন্ন খৰচৰ কাৰণে তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে সুবিধা পাইছে বন্ধন বেংকৰ পৰা। বন্ধন বেংকৰ পৰা তেখেতে কিমানখিনি লাভ হৈছে আৰু বৰ্তমান তেওঁ কেনেধৰণে বন্ধন বেংকৰ পৰা সুবিধা পাই আছে। নমস্কাৰ। আপুনি কওকচোন, বন্ধন আপোনাৰ প্ৰতিষ্ঠান যিহেতু প্ৰতিষ্ঠান এইটো বন্ধন বেংকৰ থ্ৰুদি নে কিবা? নাই, বন্ধন বেংকৰ থ্ৰু আমাৰ আগৰ কেপিটেল আছে। তেতিয়াও কি আছে, আমাৰ এটা বিজনেছমেনৰ কাৰণে কি হয়, কেপিটেলটো কেতিয়াও আপোনাৰ সন্তুষ্ট নহয়। আমি যিমান ভৰাওঁ সিমান আমাৰ কাৰণে কম। আমাকতো ক্ৰেডিট লাগি থাকে। তো আজিকালি কি হ'ল, বিজনেছমেনবিলাক যিমান আমাৰ যে হ'লচেলাৰবিলাক থাকে, ক্ৰেডিট কোনো নিদিয়ে। আমাকতো পইচা দৰকাৰ থাকে। তেতিয়া বন্ধন বেংকৰ পৰা আমি সুবিধা বহুত পাই আছোঁ। মই জড়িত বন্ধন বেংকৰ পৰা নিয়েৰ এবাউট 5 to 6 years হৈ গ'ল। 5 to 6 বছৰ হৈ গ'ল মই সিহঁতৰ পৰা জড়িত আছোঁ। মই আগত নাজিৰা বেংকৰ পৰা আছিলোঁ। তাৰপিছত সোণাৰী যেতিয়া আমাৰ বেংক আহিলে, সোণাৰীৰ পৰা জড়িত হ'লোঁ। এতিয়া মই প্ৰথম ষ্টাৰ্টিং 60,000 পাইছিলোঁ। আজিৰ ডেটত মই 3 লাখ টকা পাইছোঁ। এতিয়া অহা বছৰ মোৰ আকৌ লোনটো শেষ হৈ যাব, মই 5 লাখ পাম। তো আজি বন্ধন বেংকৰ পৰা মই সুবিধা বহুত পাইছোঁ। মোৰ ব্যৱসায়ো ভালকৈ চলি আছে। কিবা ৰেট অফ ইণ্টাৰেষ্টও আপুনি দেখিবলৈ গ'লেতো আপোনাৰ উইদাউট মৰ্টগেজ, উইদাউট এনি গেৰেণ্টাৰ, উইদাউট এনি কাগজ, বেছি কাগজ পত্ৰও নাই। সুবিধা ভাল, ইজিলি আমি পাই আছোঁ। আৰু মোৰ হিচাপত মই যেনেকুৱা পাই আছোঁ, বেলেগৰ বহুত মানুহবিলাকে পাই আছে। সিহঁতৰ ব্যৱসায় ভালকৈ চলি আছে। আৰু মইতো ইমানেই কম, বন্ধন বেংকক থেংকফুল আছোঁ মই সিহঁতৰ কাৰণে, কি সিহঁতৰ ফালৰ পৰা এটা হেল্প পাই আছোঁ আমি। সেইটো কাৰণে পৰা সিহঁতৰো কাষ্টমাৰ পাই আছোঁ, সিহঁতৰ হেল্পৰ পৰা আমিও গ্ৰ' কৰি আছোঁ, আমিও কাষ্টমাৰ পাই আছোঁ। গ্ৰেচিং কমপ্লেক্সৰ টিংকু কুমাৰ শাহ। টেষ্ট भी আছে, আপোনাৰ ডকুমেণ্টছ भी কমতি আছে। মই বহুত পুৰণা আছোঁ, 5-6 বছৰ হৈ গ'ল। একদম ধুনীয়া চলি আছে, বহুত ইণ্টাৰেষ্ট भी কম আছে, একদম ভাল বন্ধন বেংক। এতিয়া 3 লাখ লৈছিলোঁ। এতিয়া ইণ্টাৰেষ্ট भी কম আছে, ডকুমেণ্টছ भी কমতি, বেছি নাই। এইটো ভাল আছে, বহুত ধুনীয়া আছে, এইটোৱে কম। বিভিন্ন স্কুলীয়া আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বেগৰ প্ৰতিষ্ঠানৰ কাঞ্চন শাহ লগতে বহু কেইজনমান সফল ব্যৱসায়ীৰ কথা। যিহেতু বন্ধন বেংকৰ পৰা তেখেতে কিমান লাভৱান হৈছে আৰু বন্ধন বেংকে তেখেতসকলক কি সুবিধা দিছে আৰু বন্ধন বেংকৰ পৰা তেখেতসকলৰ এই ব্যৱসায়ৰ যোগেদি কিমান লাভৱান হৈছে, এই কথাটো মই পোনপটীয়াকৈ জানিব বিচাৰিম। কওকচোন, বন্ধন বেংকৰ যোগেদি আপুনি কেনেকৈ বন্ধন বেংকত আপুনি যোগাযোগ? আমাৰ পাব্লিক আৰু চবৰ ৰাইজৰ কাৰণে বন্ধন বেংক বহুত ভাল আছে। বিজনেছ কাৰণেও ভাল আছে। কম ডকুমেণ্টছত আমাৰ বন্ধন বেংকত লোনটো দিয়ে আৰু পাব্লিকৰ চবৰ কাৰণে ছাৰ্ভিচটো ভাল দিয়ে। যিকোনো প্ৰব্লেম হ'লে অফিচত গ'লেও আমাৰ কুইক কামটো হৈ যায় আৰু কোনো দিগদাৰ নিদিয়ে আৰু কম ইণ্টাৰেষ্টত আৰু কম সময়টো কামটো আমাৰ হৈ যায়। আৰু তাৰপাছত যেতিয়া আমাৰ যিমান দৰকাৰ পৰে সেই পইচাটো মই পাই যাওঁ আৰু কোনো দিগদাৰৰ কথা নহয়। অল ইণ্ডিয়াৰ ভিতৰত বন্ধন বেংকত 1 নম্বৰ চলি আছে আৰু টেনশ্যন নাই। আৰু বহুতে কয় বন্ধন বেংকৰ লোনটো নিদিলে বিভিন্ন শাস্তি দিয়ে বা বিভিন্ন নাই, সেইটো কোনো একো অবাধি নাই আৰু কোনো দিগদাৰ নহয়। কাৰো ওপৰত দবাও নিদিয়ে, কাৰো নাই। বহুত ছাৰ্ভিচটো ভাল দিয়ে আৰু ইয়াৰ নহয়, আমাৰ দাদাও লৈছিলে আমাৰ নাজিৰা ব্ৰাঞ্চৰ পৰা, সেইটোও ছাৰ্ভিচটো ভাল দিয়ে, কোনো দিগদাৰ নিদিয়ে, কোনো দবাও নিদিয়ে কি ল'বই লাগিব। আমি দৰকাৰ হয় আমি অফিচত গৈ যাওঁ, ডকুমেণ্টছ বিচাৰে, পান কাৰ্ড, আধাৰ কাৰ্ড দিলে আমাৰ লোনটো ছেকশ্যন হৈ যায় আৰু ছাৰ্ভিচটোও ভাল দিয়ে আৰু আমি ভালে চলাই আছোঁ, কোনো দিগদাৰ নাই। বন্ধন বেংকৰ সৈতে জড়িত হৈ নিজৰ লগতে আন কেইবাজনো পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে। বৰ্তমান সোণাৰীস্থিত
বন্ধন বেংক সোণাৰী বেংকিং ইউনিটৰ পৰা ঋণ লৈ যথেষ্ট উপকৃত হৈছে সোণাৰীৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ লোক। বন্ধন বেংকৰ পৰা লোন লৈ নিজৰ লগতে পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে। যি সময়ত আৰ্থিক সংকটৰ অৱস্থাত বন্ধন বেংকে তেখেতসকলক সচ্ছল হ'বলৈ সুবিধা প্ৰদান কৰিলে। অকল সোণাৰী বুলিয়েই নহয় সমগ্ৰ অসমত এতিয়া আৰ্থিক দৈন্যতাৰ বাবে সকাহ দিবলৈ থিয় হৈছে বন্ধন বেংক। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক প্ৰেছ।